বহি নাথাকি কি কৰিম কচোন বাৰু এই ভিতৰত একো এটা বস্তু নাই এই শাক চব্জি একোৱেই নাইকিয়া পুৰা নিমখ তেল দি ভাত সোপা খাব নেকি সদায় বাৰু কেনেকৈ সোপা ভাতকে খাই থাকো বাৰু কওকচোন হেৰা শুনাচোন মই সকলোবোৰ বুজি পাইছোঁ এতিয়া মই ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰোঁ কিয় যাব নোৱাৰোঁ গম পাইছাই নহয় এই ৰোহিতে য'তে দেখে ত'তে মোক বেয়া ব্যৱহাৰ কৰে বুজিছানে নাই এই তাৰ কাৰণে মোবাইলৰ কাৰণে তাক যে মোবাইল লাগে 15,000 টকা তাক ধাৰলৈ ল'লোঁ কিন্তু জানাই সকলো কথা এতিয়া পইচাকেইটা ধাৰ মাৰিব নোৱাৰাৰ কাৰণে নহয় সি মোক একেবাৰে কুকুৰে কাঁইট নেখোৱা কৰিছে বুজিছানে য'তে দেখে ত'তে যা তাক গালি পৰে কি কৰিম কচোন বাৰু মই উপায় নোপোৱা হৈছোঁ বুজিছানে হয় দিয়ক এই ল'ৰাটোৱেনো সেই মোবাইলটোৰ কাৰণে কমখন কৰিলেনে বাৰু কমখন ঘৰত হুলস্থুল কৰি থাকিলেনে হা আপুনি উপায় নোপোৱাতহে আনি দিছে কি কৰিব বাৰু সি এবাৰো বুজি নাপালে আপুনি ক'ৰ পৰা কেনেকৈ ঘৰখন চলাই আছে সি বুজি পোৱা হ'লে ইমানখিনি হ'বলৈকে নাপায় তাকেতো আমিতো যেনে তেনে চলি আছিলোঁ তাক মোবাইলটো লাগে মানে লাগে একদম কিমান হুলস্থুল কৰিলে গম পাইছা ন এতিয়া তাৰ কাৰণে পইচা লৈ ধাৰ মাৰিব পৰা নাই এতিয়া আমাৰ অৱস্থা এইটো হৈছে আৰু ৰোহিতবোৰ একেলগে পঢ়া বন্ধু একেলগে সৰুৰ পৰা ডাঙৰ হোৱা এতিয়া পইচা যেতিয়া ল'লোঁ তেতিয়া বেয়া হৈ গ'লোঁ পইচাকেইটা দিব নোৱাৰা কাৰণে সিবোৰ এনেকুৱা বেয়া ব্যৱহাৰ কৰে তোমাক ভাষা নাই ক'বলৈ বুজিছানে মোৰ লাজ লাগিছে তাৰ কথাখিনি তোমাক ক'বলৈ বুজিছানে হয় দিয়ক এই মানুহৰ পৰা টকা ধাৰ আনিলে ক'বই আৰু যদি দিব নোৱাৰোঁ উপায়টো নাই সেই ল'ৰাটোৰ কাৰণে ইমানখিনি অপমান পাব লগা হৈছে সি মোবাইলটো চাইহে এতিয়া জীয়াই থাকিব দেখা নাই আজিকালি ল'ৰা ছোৱালীবিলাকৰ যে কি হৈছে মোবাইল এটা নহ'লে সিহঁত মানুহেই নহয় এতিয়া মোবাইলটো দেখুৱাই মানুহ আগত লৈ ফুৰিলে সিহঁত মানুহ কিন্তু মাক বাপেকে ক'ৰ পৰা আনি দিব কি কৰিব ক'ৰ পৰা ঘৰখন চলাইছে সেইখিনি কথা সিহঁতে চিন্তা নকৰে গম পাইছে তাকেতো তাকতো মই বহুত বুজালোঁ সৰু ল'ৰাটোৱে তাক ওচৰত বহোৱাই খোৱাৰ ওচৰত বহাই দিম তোক মোবাইল এটা লাহে লাহে দিম নাই সি মোক মানে গম পাইছানে কিমান বেয়া ব্যৱহাৰ মোবাইল এটা দিব নোৱাৰোঁ মই ল'ৰা হ'লোঁ চব লগৰ ল'ৰাই মোবাইল লয় তাৰ কথাত পৰি আজি এই অৱস্থা হৈছে বুজিছানে এইবিলাক কিমান চিন্তা কৰি থাকিব নালাগে এতিয়া আপুনি যাওক কিবা কিবি শাক চব্জি এটা আনকগে কিমান আৰু সুদা ভাতবিলাক খাই থাকিম যাওকচোন আপুনি যাওক কিবা এটা আনকগে হ'ব দিয়া হয় দে এই মানুহটোৱে ল'ৰাটোৰ কাৰণে কমখন অপমান পাইছেনে বাৰু কি খবৰ ভালেই দে মোবাইল ললি এইটো মই কোৱাৰ কাৰণে তই মোবাইল লৈছ সেইটোৱেতো আৰে মোবাইল তই কোৱাৰ কাৰণে কি কিমান মই ঘৰত কাজিয়া কৰিবলগীয়া হৈছে কিমান জেং কৰিছো ঘৰত ভাত নাখাওঁ 3 দিনমান ভাতেই খোৱা নাই মই কি কৈ আছ তই ঘৰৰ পৰা ওলাই যাব লৈছিলো দেউতাই মায়ে সহ্য কৰিব নোৱাৰি মোবাইল দি দিলে মোক 15,000 টকা দি মোবাইল দিছে এয়াৰবাডছ লৈছো চা বহুত ভাল কাম কৰিছ দেই আচ্ছা তোৰ মোবাইলৰ ফটোখিনি চা মই কেনেকৈ আহে ফটোবিলাক ফটো ধুনীয়া বহুত জেগাত ফুৰিব গৈছো তোৰ ফটোবিলাক যে কি ধুনীয়া আহে তই চা না কি কেমেৰা তোৰ মোবাইলখন দিবিচোন ফটো তুলিম মই এই নতুন মোবাইলটো তোক দি দিম কথা ক'বলৈ আহিছ 2 মাহমানৰ পিছত নিবি যা কি কৈ আছ দে না অলপ ফটো তুলিমহে আৰে নতুন মোবাইলটো তোক কিয় দি দিম আকৌ মই কোৱাৰ কাৰণে তই মোবাইল লৈছ তই এনেকৈ কৈ আছ মোক ন তই কোৱাৰ কাৰণে বুলি নহ'ব ঘৰত কিমানখিনি কাজিয়া কৰিব লগা হৈছে 4-5 দিন ভাত নোখোৱাকৈ আছো কষ্ট কম হৈছে নেকি আৰে একমাত্ৰ লোৱা না কিয় নিদিব বাৰু কচোন সেইটোতো হয় পইচাবিলাক কি বান্ধি লৈ যাব নেকি দেউতাই নাই এইটোতো নহয় বচোন অকণমান এই বস্তুটো চা না তই দেখাচোন এইটো চা কেমেৰা চাচোন তই বহুত ধুনীয়া আহে দেখো এই বহুত ধুনীয়া আহে দিবি না মোবাইলখন মই সেইবিলাক বাদ দে না তই নোহোৱাহেঁতেন মই এইটো মোবাইল পাওঁ নেকি তই মোক বহুতখিনি হেল্প কৰিছ কিন্তু বাকী এটা চব কামেই হয় এতিয়া তই মোবাইলখন দিবি না সেইটো কাম মোবাইলটো লাগে 2 দিনমানৰ পিছত নিবি মোবাইলটো তই বুজি পোৱা নাই কিয় ঠিক আছে তোৰ মোবাইল লৈ তই ৰাখ মই আহিছোঁ যা আৰে সি গ'লেই তই আকৌ বেয়া পাইছ কিয় মানে কিয় নোহোৱা জানো নাজানো মই ঘৰত এতিয়া কাজিয়া কৰি মোবাইলটো লৈছোঁ ইটো কাম সিটো কাম আছে বুলি দেখাইছোঁ না তোক যদি এতিয়া মোবাইলটো দি দিওঁ দেউতা মায়েতো মোক ভুকিব সেইটো কাৰণে মই কৈছোঁ 2 মাহমান পিছত নিবি বুজি পোৱা নাই কিয় তই হ'ব দিবি দে ঠিক আছে সৌৰভ মই ঘৰত কাম আছে মই আহিছোঁ দে তাক নতুন মোবাইলটো লাগে কথা ক'বলৈ আহিছে দিলোৱে যেনিবা মোবাইলটো তই যে মোৰ পৰা 15,000 টকা নিলি নি পেলাই সুদু নাই মূলো নাই
মানুহৰ খবৰো নাই কাৰণটো কি ঐ ৰহি শুনচোন তোক কথা এটা কওঁ তই মোৰ বন্ধু হয়নে নহয় মই কিবা এটা বিপদত পৰি টকা 15,000 নিলো মানে সেই ল'ৰাটোক মোবাইল এটা লাগে বুজিছনে সেই ল'ৰাটোক মোবাইলটো নিদিয়ালৈকে মোক মানে একেবাৰে অশান্তি কৰি মাৰিছে গতিকে তইতো মোৰ অৱস্থাটোৰ কথা জানই পইচাৰ লগত কোনো বন্ধু বান্ধৱ নাই ল'ৰাৰ কি হ'ল তই 15,000 টকা 1 টকা 2 টকা নহয় 100 টকা নহয় যে তোক এৰি দিম 15,000 টকা নগদ 15,000 টকা নিছ আজিলৈকে এটা সুদো নাই মূলো নাই কি কৰিলি তই পইচা তইতো খবৰ এটা দিব লাগে মোক দিব লাগে নে নালাগে ঐ মই দুদিন তোৰ ওচৰলৈ আহিছোঁ তোক পোৱা নাই ঘৰত তলা লগোৱা তলা লগোৱা মই তলা লগাই কেতিয়া ক'লে গৈছো তই গৈছ তই পাহৰিছ তই ক'বলৈ গৈছিলি মই তোক এই কেইদিনমান দেৰি হ'ব বুলি মই তোক কথাটো ক'বলৈ আহিছোঁ দুদিন আহিছোঁ কিন্তু তোক মই লগ পোৱা নাই এই বয়সত মই মিছা কথা ক'ম নে কচোন তই মই একেলগে ফুৰা দেচোন মই তোক কিয় মিছা কথা কৰিম এই ল'ৰাটোক মোবাইলটো লাগে কাৰণে মই মানে তোৰ ওচৰত টকা এটা নিবলৈ আহিলোঁ আৰু তই দি পেলাই খুব উপকাৰ কৰিলি এতিয়া দিব পৰা নাই খুব বেয়া লাগি আছে তই কেইটামান দিন ধৈৰ্য ধৰ মই নিশ্চয় তোক টকা দিম মই তোক উপকাৰহে কৰিলোঁ তই মোক কি কৰিলি তই 15,000 টকা মোবাইল কিনি দিছ ল'ৰাক ফালিছ ল'ৰাক মোবাইল কিনি দি ফালিছ তই তই মোক তই প্ৰথমতে পইচা নিয়াৰ সময়ত তইতো মোক কোৱা নাই যে মোবাইল কিনিম বুলি তইতো বেলেগ কামৰ কাৰণে আনিম বুলি কৈছিলি তই মিছা কথা কৈ কিয় নিছিলি পইচা আৰু নিছ তই পইচাকেইটা ঘূৰাই নিদিলি কিয় নিদিলি তোকতো মই মিছা কথা কোৱা নাই তই কথাটো পাহৰিছ মই ল'ৰাটোক মোবাইল এটা লাগে বুলিয়ে কৈছো তই কথাবিলাক অলপ পাহৰিছ বুজিছনে নাই পাহৰিছো এনেকে নহ'ব তই কেতিয়া পইচা দিবি তোক কেতিয়া দিবি ক মই তোক অতি সোনকালে দিম মই কিবা এটা ব্যৱস্থা কৰি তোক পইচা দিম বুলিছো দিম তই কেইটামান দিন ধৈৰ্য ধৰহি কেতিয়া দিনটো দে মোক তাৰিখটো দে যে আমুক তাৰিখে দিম বুলি ক কেতিয়া দিবি ক এই সপ্তাহৰ ভিতৰতে কিবা এটা কৰি হ'লেও মোৰ মাটি অকল থকা ভেটিটো বন্ধ কৰি দি হ'লেও তোক পইচাটো দিম ঠিক আছে কিন্তু তই এই সপ্তাহৰ ভিতৰত যদি মোক পইচা নিদিয় তোৰ ঘৰ খালী কৰি দিম গুণ্ডা লগাই তই গম পোৱা নাই মই কোন বেটা এই ৰোহিত কোন চিনি পাবি তেতিয়া যা এই সপ্তাহত কিন্তু পইচা লাগিব আজি ল'ৰাটোৰ কাৰণে এইবিলাক শুনিব লগা হৈছে আজি মোবাইল এটা কাৰণে আজি মই ৰোহিতৰ ইমান বেয়া কথা শুনিব লগা হৈছে হে প্ৰভু দেউতা শুনিছে আপুনি বজাৰ আনিবলৈ গৈছিলে আপোনাৰ একো হ'ল কি হোৱা নাই তাকে কোৱা বজাৰলৈ যাওঁতে ৰাস্তাতে ৰোহিতে পাই মোক মাতি এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে নহয় পইচাকেইটাৰ কাৰণে মই তোমাক কেনেকৈ গম পোৱাচোন সি মোক ইমান বেয়াকৈ কৈছে নহয় মই ভবাই নাই ৰোহিতৰ মুখত যে ইমান বেয়া ভাষা ওলাব মোক চুই কিলাবলৈ বাকী কৈছো মই তোমাক হয় দিয়ক কি যে হৈছে মানে মানুহটো মানে পইচাকেইটা নোপোৱাৰ কাৰণেও ইমানখিনি বেয়াকে গালি পাৰিব লাগেনে বাৰু কবইচোন দিয়াচোন দিনতো হৈছে দিন জানো হোৱা নাই পইচাকেইটা দিম বুলি আজি দিন কালি দিম বুলি দিব পৰা নাই এতিয়া বেয়া ব্যৱহাৰ শুনিবই লাগিব মোৰ ভাগ্য পইচা মোৰ ভাগ্য আমাৰতো পৰিস্থিতিটোৰ কাৰণে বুজি পাব লাগিছিল পৰিস্থিতি একমাত্ৰ ইয়াৰ কাৰণে হৈছে ইয়াৰ কাৰণে আজি মই বাটে ঘাটে লাঞ্ছিত হৈছো ৰোহিতে যি ব্যৱহাৰ কৰে আৰু চব মানুহে দেখিছে কি কথা ক'লে লাহে লাহে লগতে মানুহে চাইছে হয় দে সৌৰভ তই যদি অকণমান বুজি পাৰিহেঁতেন আমি মোবাইলটো নালাগে বুলি কওঁতে তেতিয়াহ'লে দেউতাই ইমানখিনি অপমান পাব নালাগে
এই তোকতো মোবাইলটো ইমান কিহৰ প্ৰয়োজন বাৰু কচোন ঘৰখনৰ এয়া পৰিস্থিতি তই অকণ বুজি পাব নোৱাৰিলি বাৰু হয় মা মই বুজি পাব লাগিছিলে তাকে আজি তই যদি দুটামান দিন ধৈৰ্য ধৰাহেঁতেন নহয় আজি এইখিনি কেতিয়াও নহয় বুজিছনে কেতিয়াও নহয় তুমি কি বুজোৱা অ' মা মোক এইটো মোবাইল নালাগে এইটো বেছি ৰোহিত বৰ্তা তই ধাৰ কিবা মাৰিবি দেউতা এই মোবাইলটোৰ কাৰণে তই এনেকৈ অপমানিত হ'বলগীয়া হ'ল মোক এই মোবাইল নালাগে হ'ব দে বোপাই কি কৰিবি তই তেতিয়া বুজি পোৱা নাছিলি তোৰ দেউতাই ইমান বাধা দিলে তথাপিতো তই বুজি পোৱা নাই যিখিনি উৎপাত কৰিলি সেইটো কাৰণেতো দেউতাই ধাৰ কৰিবলগীয়া পৰিস্থিতি হ'ল আৰু সেইটো কাৰণে এতিয়া মানুহটো ক'লেকো ওলাব নোৱাৰে য'তে পায় ত'তে ৰোহিত বৰ্তাই গালি পাৰে অপমান কৰে আৰু তই যদি দেউতাৰ কথা মানিলিহেঁতেন এই এনেকুৱা পৰিস্থিতিটো আমাৰ নহ'লেহেঁতেন বুজি পাইছনে গম পাইছোঁ তোক মোবাইলটোৰ প্ৰয়োজন কিন্তু তই অকণমান ধৈৰ্য ধৰিব লাগিছিল দেউতাৰে দিব পৰালৈকে এতিয়া লোকৰ পৰা ধাৰ কৰি আনি ইমানখিনি আমি যাতনা সহ্য কৰিব লগা হৈছে তই যদি মোবাইলটো নিকিনিলিহেঁতেন এইখিনি যাতনা আমিতো কেতিয়াও ভোগ কৰিব নালাগে অ' বোপাই তইতো মোবাইলটো ৰাখ তই ভাল এতিয়া যে বুজি পাইছ ভাল পাইছোঁ হ'ব তই মোবাইলটো ৰাখটো প্ৰয়োজন এতিয়া দেউতাৰে মই যেনেকৈ হ'লেও তেনেকৈ ক'ৰবাৰ পৰা কিবা এটা মিলাই ৰোহিত বৰ্তাৰ ধাৰটো মাৰিম গম পাইছ এতিয়া তই মোবাইলটো ৰাখ আৰু আগলৈ আমি দুটাই যি কওঁ সেইখিনি কথা অকণ মানি চলিবি আমি দুটাইতো ঘৰখনৰ ভালৰ কাৰণে তোৰ ভালৰ কাৰণেই কথাবিলাক কওঁ বুজি পাইছ কথাবিলাক পাইছোঁ দেউতা